हेलो फ्रेंड्स आपनालोक সকলোকে বহুত বহুত স্বাগতম মোৰ ইউটিউব চেনেললৈ फ्रेंड्स মই আজি আপোনালোকৰ ওচৰত আকৌ এটা বডি পাৰফিউম লৈ আহিছো যোনটো বডি পাৰফিউমৰ কোম্পানী হৈছে দা মেন কোম্পানী আৰু ইয়াৰ নাম হৈছে ব্লং দোস্ত ইয়াক লিখা আছে BLANC নাম হ'ব লাগে ব্ল্যাঙ্ক কিন্তু একচুয়ালি এটো ব্লং বুলি প্ৰনাউন্স কৰে সো फ्रेंड्स এই পাৰফিউমৰ কোৱালিটি ইয়াৰ স্মেল ইয়াৰ পাৰফরম্যান্স আমি সকলো বিষয়ে আজি কথা পাতিম সো প্ৰথমে দা মেন কোম্পানীৰ বিষয়ে ক'ব এটো এটা ইন্ডিয়ান ব্র্যান্ড হয় বেছি পুৰণা ব্র্যান্ড নহয় আৰু এটো আপোনাৰ মতা মানুহৰ কাৰণে মেনৰ কাৰণে গ্ৰুমিং প্ৰডাক্ট বনায় অকল পাৰফিউমে নহয় আৰু অন্যান্য বস্তু যেনেকৈ বিয়াৰ্ড অইল তাৰপিছত বডি ওয়াশ মানে বিভিন্ন ধৰণৰ বস্তু ফেস ওয়াশ বডি ওয়াশ বহুত ধৰণৰ বস্তু বনায় অকল মেনৰ কাৰণে মতা মানুহৰ কাৰণে সো फ्रेंड्स মই ইয়াৰ প্ৰডাক্ট বহুত ইউজ কৰিছো বেছিভাগ মই মেন কোম্পানী পাৰফিউমে ইউজ কৰিছো সব বেলেগ আজিলৈকে একো ইউজ কৰা নাই কাৰণ ইয়াৰ পাৰফিউম আৰু ডিঅড্ৰেন্ট মোৰ বহুত ভাল লাগে কোৱালিটি আৰু দাম হিচাপত বহুত ভাল কম দামী সো फ्रेंड्स ইয়াৰ বটলটো চাওক খপটো কেপটো প্লাষ্টিকৰ হয় শাইনি গোল্ডেন কালাৰ অলপ হালকা হয় ইমান মজবুতো নহয় কিন্তু ভাল লাগে আৰু ইয়াৰ যেটো স্প্ৰেয়াৰ মানে বহুত ভাল একদম স্মুথলি স্প্ৰে কৰে মই দেখাই আছো চাওক এটো আৰু এই সিরিজটোত এই বডি পারফিউমৰ যেটো সিরিজ ইয়াত কমসে কম 6টা আছে টোটাল আৰু মই গুটেই গিটাৰ ভিডিও বনাম আগলৈ আপোনালোকক দেখাবলৈ তো এটো পারফিউম এটা একুয়াটিক পারফিউম হয় এটা একুয়াটিক ফ্ৰেগ্ৰেন্স আৰু এই পারফিউমটোত আপুনি তিনটা নোটস পাব তিনটা নোটস থাকে প্ৰথম নোটটো হৈছে লেমন আৰু মিড নোট হৈছে লেভেন্ডাৰ আৰু বেস নোট হৈছে মাস্ক তো फ्रेंड्स আপুনি যেতিয়া এই পারফিউমটো ফার্স্ট টাইম ইউজ কৰিব প্ৰথমবাৰ স্মেল পারফিউমটো স্প্ৰে কৰাৰ লগে লগে আপুনি এটা ফ্ৰেছ এটা সিট্ৰাসি গন্ধ পাব বাৰ্গামটৰ আৰু লেমনৰ তো फ्रेंड्स ইয়াত আপুনি লেমনৰ এটা ফ্ৰেছ এটা সিট্ৰাসি এটা ফ্ৰেছ স্মেল পাব যেটো আপোনাৰ বহুতেই ভাল লাগে আৰু তাৰ লগতে আপুনি এটা একুয়াটিক গন্ধ পাব একুয়াটিক মানে ব্লু ফ্ৰেগ্ৰেন্সৰ যেটো গন্ধ থাকে একুয়াটিক গন্ধ পাব তো फ्रेंड्स একুয়াটিক গন্ধ কোনটো একুয়াটিক গন্ধ হৈছে সাগৰৰ কিনাৰত বহি থাকিলে বতাহ মাৰিলে যেটো গন্ধ আহে ফ্ৰেছ এটা মিঠা মিঠা টাইপ হেটো হৈছে একুয়াটিক গন্ধ তে আপুনি ইয়াত সেই গন্ধটো পাব আৰু অকমান সময় যোৱাৰ পিছত এই পাৰফিউমটোত এটা লেভেন্ডাৰ গন্ধ পাব যেটো মিড নোটত আছে তো লেভেন্ডাৰ গন্ধত এটা পাউডাৰী এটা ফ্লোৰেল এটা ধুনিয়া এটা মেনলি কিসমৰ গন্ধ আহে যেটো বহুতে ভাল লাগে আৰু এই পাৰফিউমটো আৰু অলপ সময় যোৱাৰ পিছত ইয়াত আপুনি এটা মাস্কি গন্ধ পাব ফিনিশিংলৈ এই পাৰফিউমটো আধা ঘণ্টা 40 মিনিট মান যোৱাৰ পিছত এই লাষ্টৰ লৈকে পাৰফিউমটো আপুনি ফ্ৰেছনেছ পাব আৰু লগতে এটা পাউডাৰৰ নিচিনা এটা গন্ধ আহে তাৰ লগতে আপুনি এটা মাস্কি গন্ধ পাব যেটো পাৰফিউমক মাস্কে বহু সময়লৈকে লাষ্টিং দিয়ে সো फ्रेंड्स এই পাৰফিউমটো এটা বহুত ডিজাইনাৰ পাৰফিউমৰ ক্লোন হয় কপি হয় যেটো পাৰফিউমৰ নাম হৈছে ডেভিড অফ কুল ওয়াটাৰ হয় দোস্ত ডেভিড অফ কুল ওয়াটাৰ এটা বহুত পপুলাৰ বহুত ফেমাস আৰু দামী পাৰফিউম হয় যেটো বহুত পুৰণা 1988 মানত চাগে এটো প্ৰথম আহিছিল ডেভিড অফ কুল ওয়াটাৰ আৰু আজিলৈকে পাৰফিউমটো চলি আছে হয় फ्रेंड्स আৰু এটো বহুত ইন্টাৰনেশনাল মাৰ্কেটত বহুত ফেমাস পাৰফিউম আৰু দামো বহুত 5000 6000 এনেকে 7000 লৈকে আহে 10000 লৈকে আহে ইয়াৰ বহুত ভেৰিয়েন্ট আছে সো फ्रेंड्स এটো ডেভিড অফ কুল ওয়াটাৰ নিচিনা 85 to 90% স্মেল কৰে কোৱালিটিটো এনেকুৱা নহয় কাৰণ হেতু এটা বহুত দামী পাৰফিউম ন আৰু এটো আপোনাক 400 টকা MRP আৰু আপুনি 250 টকা ভিতৰত এটো অনলাইন কিনিব পাব তে এটো 300 400 টকা এটা পাৰফিউমত আপুনি 10000 5000 টকিয়া যেটো আপোনাৰ কোৱালিটি হেতু এক্সপেক্ট কৰিব নোৱাৰে সো फ्रेंड्स ইয়াৰ বাজেট হিচাপত দাম হিচাপত ইয়াৰ স্মেলটো বহুত ধুনিয়া গন্ধও বহুত ধুনিয়া আৰু ইয়াৰ যেটো পাৰফরম্যান্স লাষ্টিংটো ঠিক ঠাক মানে ইমান বেছিও নহয় কাৰণ ফ্ৰেছ পাৰফিউম সমূহ বেছি লাষ্টিং নকৰে তো ইয়াৰ লাষ্টিংটো আপোনাৰ কাপোৰ আৰু স্কিনত মিলাই পেলাই 4 ঘণ্টা মান লাষ্টিং কৰে আৰু 1.5-2 ঘণ্টা মানৰ পিছত ইয়াৰ গোন্ধটো অলপ ফেড হৈ যায় অলপ লাইট হৈ যায় তো फ्रेंड्स আজি ভিডিওটো এইখিনিতে শেষ কৰো আৰু যদি আপোনালোকৰ ভাল লাগিছে তে ভিডিওটো মোক জনাব যদি কিবা ভুল হৈছে তে হেতু জনাব মই আগলৈ আহিবলগীয়া ভিডিওসমূহত ইয়াৰ শুধৰণি কৰিম তো फ्रेंड्स আজিলৈ ইমানখিনিতে সমাপ্ত নেক্সট ভিডিওলৈ আহিম আৰু এটা নতুন পাৰফিউম বডি পাৰফিউমৰ ভিডিওলৈ তো আপোনালোকে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ